সাগৰপুখুৰী সংৰক্ষণ সমিতিয়ে আমি এইবাৰ দ্বিতীয়বাৰ কাৰণে আমি অহা নৱেম্বৰত এখন খেল পাতি গৈছিলোঁ আৰু এইবাৰো এতিয়া 25ত আমি এই মাহত আজি খেলখন পাতিছোঁ। এইখন খেল পাতি ভাল লাগিছে কাৰণ আমি যোৱাবাৰ যেতিয়া পাতিছিলোঁ তেতিয়া আমাৰ এংলাৰসকল আহিছিলে। যোৱাবাৰ আমাৰ এংলাৰ অলপমান বেছি হৈছিলে, প্ৰায় আপোনাৰ 250মান হৈছিলে। এইবাৰ কমটি হৈছে, এইবাৰ 150মান এংলাৰ আহিছে। আমি খেলখন খেলাইছোঁ মানে কি হ'ল, আমি ইয়াত এই শিৱ মন্দিৰ এটা বনাই আছোঁ। তাতে এই শিৱ মন্দিৰটো তাৰমানে কি উন্নয়নৰ কাৰণে বনাইছোঁ। তাৰমানে আমি ধৰি লওক এই খেলখন পাতি আমাৰ নিজৰ হেৰিয়াৰ কাৰণে আমি হেৰি কৰা নাই। তাৰমানে যি ইয়াৰ পৰা পইচা পাওঁ তাৰমানে তো সেই পইচা তাৰমানে তাত যায়। তাৰমানে প্ৰাইজ মানি এতিয়া ফাৰ্ষ্ট ছিজনে কিমান পাব? এইবাৰ ফাৰ্ষ্ট প্ৰাইজ পাব 1 লাখ টকা, ছেকেণ্ড আপোনাৰ আছে 50,000 টকা, থাৰ্ড আছে আপোনাৰ 25,000 টকা। তাৰপৰা আপোনাৰ কনচেচন প্ৰাইজ আছে তাৰমানে এই গ্ৰুপত আছে আপোনাৰ 5জন 10,000 50,000। তাৰপৰা আপোনাৰ বি গ্ৰুপত আছে আপোনাৰ 15জন 5,000 15জনে পাব। বাহিৰৰ প্ৰতিযোগী কিমান আহিছে? বাহিৰৰ আমাৰ ইয়াত আহিছে আপোনাৰ নাগালেণ্ডৰ আহিছে, তাৰপৰা আপোনাৰ এইটো কি কয় অৰুণাচল আহিছে, মেঘালয় আহিছে, আমাৰ এইফালে অসমৰ আমাৰ লখিমপুৰ আহিছে, ধেমাজি আহিছে, চাবুৱা তবুৱা তেনেকৈ শিৱসাগৰ, ডিব্ৰুগড়, আপোনাৰ যোৰহাট, গোলাঘাট, নগাঁও, মৰিগাঁও তেনেকুৱা আহিছে। এই ঐতিহাসিক পুখুৰীটো উন্নয়নৰ স্বাৰ্থতে আপোনালোকে এইটো অনুষ্ঠান? হয় হয়, আমি তাৰমানে কি হ'ল, এই পুখুৰীটো প্ৰথমতে 2004 চনৰ পৰা আমি সংৰক্ষণ নামিছোঁ। আমাৰ সংৰক্ষণ সমিতি আমি গঠন কৰিছিলোঁ 2004 চনত। তাৰ আগতে তাৰমানে ইয়াত গোটেই পুখুৰী পাৰটো গোটেই মানুহে দখল কৰি লৈছিলে, বহুত মানুহে। তাৰমানে আমি সেই দখলমুক্ত কৰি আমাৰ 2জনমান বিজ্ঞ আছিলে, আমাৰ ৰামগাঁও দ্বিজেন বৰগোহাঁই ডাঙৰীয়া, তাৰপৰা এইফালে আমাৰ মহেন্দ্ৰ সন্দিকৈ ডাঙৰীয়া, আৰু এজন আছিলে আমাৰ ফুকন দা আছিলে, তেওঁ আছিলে প্ৰথম মেডাম মেফি পাতিছিলোঁ আমি 2004 চনত। সেই মেডাম মেফি পাতোঁতে আমি উচ্ছেদ কৰিছিলোঁ চব, যাৰ যাৰ জেৰুৱা আছিলে কিবা আছিলে চবেই নিজৰ নিজৰ ভাইটি হিচাপে লৈ লৈছিলে। আৰু বিশেষকৈ আমি তাৰমানে এইটো কাৰণে লৈছিলোঁ যে আমাৰ এডোখৰ জেগা নাই, তাৰমানে এডোখৰ জেগা আছে, এইটো ৰজাদিনীয়া জেগা। তো ইয়াতে মানুহে তাৰমানে দখল কৰিছিলে কাৰণে আমি ধৰি লওক এতিয়া ইয়াত কেতিয়াবা সৰু ল'ৰা ছোৱালীয়ে খেলিব পাৰে। ইয়াত কেতিয়াবা অনুষ্ঠানো পাতে, জয়মতীও পাতে, কেতিয়াবা বিহুও পাতে। যোৱাবাৰ আপোনাৰ আটাচুৱে শিমলুগুৰি আঞ্চলিকে বিহু পাতি গ'ল। তাৰ আগতে ওচৰ পাঁজৰ আমাৰ ৰাইজে ইয়াত জয়মতী উৎসৱ পাতে। তাৰপৰা আমি প্ৰত্যেক বছৰে আপোনাৰ 31 ডিচেম্বৰতে আমাৰ ইয়াত মেডাম মেফি হৈ বাকী চাউচেঙো আছে, আমাৰ তাত বনোৱা আছে। সেই চাউচেঙিলে আমাক যোগেন মোহন ডাঙৰীয়ে 5 লাখ টকা আগবঢ়াইছিলে তেওঁৰ ফালৰ পৰা। আৰু বাকী আমাৰ যিমানখিনি সদস্য আছিলে চবেই মিলি তাৰমানে আৰু কোনোবাই তেনেকৈ বস্তু দি প্ৰায় 11 লাখমান টকাৰ ভিতৰত আমাৰ এইটো চাউচেং ভাগি তাৰমানে ৰাইজৰ সহযোগত তাৰমানে হৈছে। তাৰমানে ঠিক আছে। প্ৰতিযোগিতাখন আমাৰ দ্বিতীয় এবাৰ, আৰু দ্বিতীয় যদিও এইবাৰ আমি যোৱাবাৰ খুব সুন্দৰকৈ প্ৰতিযোগিতাখন হৈছে, আৰু যোৱাবাৰ সুন্দৰকৈ প্ৰতিযোগিতা হোৱাৰ পিছত এইবাৰো আমি খুব যেনেধৰণে আশা কৰিছোঁ তেনেধৰণে প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। আৰু ওচৰ চুবুৰীয়া ৰাজ্যবিলাকৰ পৰা আহিছে, বিশেষকৈ নাগালেণ্ড, অৰুণাচল, তাৰ বহু প্ৰতিযোগী ইতিমধ্যে আহিছে, আৰু অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগী ইয়ালৈ আহিছে। আৰু এইটো আমাৰ কাৰণে এটা ভাল লক্ষণ, ভাল কথা যে এটা ঐতিহাসিক পুখুৰীত আমি গোটেই অনুষ্ঠানটো পাতিছোঁ। আৰু সমান্তৰালভাৱে পুখুৰীটো সংৰক্ষণৰ ক্ষেত্ৰতো আমাৰ দায়িত্ব আছে। সেইকাৰণে এই প্ৰতিযোগিতাবিলাকে আমাক সহায় কৰিব বুলি আমি আশা ৰাখিছোঁ। কেনেদৰে আপোনালোকে সংৰক্ষণৰ ব্যৱস্থা কৰিছে? চাওক, এই কথাটো এনেকুৱা ধৰণৰ যে এইটো আমাৰ জাতীয় সম্পদ, কিন্তু এতিয়ালৈকে অসম বুৰঞ্জীত এই পুখুৰীটো উল্লেখ নাই। বুৰঞ্জীবিদসকলে কেনেকৈ পুখুৰীটো বিচাৰি নাপালে নাজানো, তথাপিও চুকাফা বঁটা জয়ী বিমল বৰপাত্ৰ বৰগোহাঁয়ে কোৱাৰ দৰে বিমল বৰপাত্ৰ গোহাঁয়ে কৈছিলে যে এইটো অসমৰ প্ৰথমটো পুখুৰী হ'ব পাৰে, প্ৰথমটো পুখুৰী হ'ব পাৰে। ইয়াত খাৰ ঘৰ আছিলে, ইয়াত যিটো আমাৰ খাৰ বাৰুদৰ ঘৰ, খাৰ ঘৰ আছিলে আৰু শিঙৰি ঘৰ আছিলে বুলি কয় ইয়াত। আৰু সেই পুখুৰীটো এসময়ত সম্পূৰ্ণ বেদখলী কবলত গুচি গৈছিলে। ইয়াত কবৰস্থান হৈছিলে, ইয়াত অন্যান্য ইয়াত মানে শ্মশান শ্মশান কিবা কিবি হৈ গৈছিলে। ইয়াৰ যিখিনি যুৱক আছিলে, যুৱকখিনিয়ে সেই পুখুৰীটো উদ্ধাৰ কৰিলে। উদ্ধাৰ কৰি এতিয়ালৈকে যুৱকসকলে চৰকাৰী বিশেষ সুবিধা লোৱা নাই, তেওঁলোকে কিন্তু চৰকাৰী সুবিধা নোলোৱাকৈ পুখুৰীটো সুন্দৰকৈ সংৰক্ষণ কৰি ৰাখিছে।